ব্রেকিং নিউজ শ্যাম কানু মহন্তৰ জামিন আবেদন দাখিল শ্যাম কানুৰ জামিন আবেদন দাখিল অধিবক্তাৰ ফাষ্ট ট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন পূৰ্বে জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল শ্যাম কানু মহন্তই প্ৰথমে জামিন আবেদন দাখিল কৰি তাৰ পিছত ছত্ৰভংগ দিছিল প্ৰত্যাহাৰ কৰিছিল সেই জামিন আবেদন কিন্তু শেহতীয়াকৈ পুনৰ এবাৰ শ্যাম কানুৰ অধিবক্তাই ফাষ্ট ট্ৰেক আদালতত দাখিল কৰিছে জামিন আবেদন জুবিন হত্যাৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্ত বাক্সা কাৰাগাৰত কাৰাবন্দী শ্যাম কানু মহন্তই জামিন আবেদন দাখিল কৰিছে শ্যাম কানুৰ জামিন আবেদন দাখিল অধিবক্তাৰ ফাষ্ট ট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন পূৰ্বে জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল শ্যাম কানু মহন্তই ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ বা জুবিন গাৰ্গৰ হত্যাৰ এছআইটিয়ে জুবিন গাৰ্গক হত্যা কৰাৰ কথা উল্লেখ কৰিছিল আৰু সেই মৰ্মে 5 অভিযুক্তৰ বিৰুদ্ধে হত্যাকাণ্ডৰ ধাৰা আৰোপ কৰা হৈছিল ইয়াৰ পূৰ্বেও আন কেইবাগৰাকী অভিযুক্তই জামিন আবেদন জনাইছিল জামিন আবেদন কৰিছিল যদিও সেই আবেদন প্ৰত্যাহাৰ কৰা হৈছিল সেই জামিন আবেদন নাকচ কৰা হৈছিল তাৰ মাজতে শ্যাম কানু মহন্ত ইয়াৰ পূৰ্বেও জামিন আবেদন কৰিছিল যদিও পৰৱৰ্তী সময়ছোৱাত প্ৰত্যাহাৰ কৰিছিল ইতিমধ্যে নিৰ্বাচন সমাপ্ত হৈছে অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ সমাপ্ত হোৱাৰ পিছতে শ্যাম কানু মহন্তৰ অধিবক্তাই জামিন আবেদন দাখিল কৰিছে ফাষ্ট ট্ৰেক আদালতত সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে আমি সংযুক্ত হৈছো বিৰিঞ্চি এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ যে শ্যাম কানু মহন্ত জুবিন হত্যাৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্তৰ হৈ অধিবক্তাই জামিন আবেদন দাখিল কৰিছে ফাষ্ট ট্ৰেক আদালতত নিশ্চয় জয়ন্ত আচলতে আশংকা কৰাৰ ধৰণে আসলে অসমৰ ৰাইজে এই কথাটোকে আশংকা কৰি আছিল যে যিকোনো প্ৰকাৰে আচলতে ভোট গ্ৰহণ বা নিৰ্বাচনৰ পাছতে হয়তো এই যি 7 অভিযুক্ত আছে তেওঁলোকৰ যিখিনি আইনগত যিখিনি তেওঁলোকে জামিন পোৱাৰে হওক বা যিখিনি তেওঁলোকৰ কাম কাজ সেইখিনি ক্ষেত্ৰত যে তেওঁলোক আগবাঢ়িব সেই কথাখিনি ৰাইজৰ মাজত সেই কথাখিনি চৰ্চা চলি আছিল আৰু সেই চৰ্চা অনুসৰি আজি কিছু সময় পূৰ্বে যি আমি তথ্য লাভ কৰিছো যে যিগৰাকী কলিকতাৰ পৰা নিয়োগ কৰা শ্যাম কানু মহন্তৰ যিগৰাকী অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে শ্যাম কানু মহন্তৰ হৈ জামিন আবেদন কৰিছে ফাষ্ট ট্ৰেক আদালতত আৰু যিহেতু আজিৰ দিনটোত কেইবাটাও বিষয়ত বিশেষকৈ মহাবীৰ ৰেকুৱা আৰু যি কেইবাখনো আবেদন আচলতে এছআইটি ফালৰ পৰা কৰা হৈছিল আৰু অভিযুক্ত পক্ষৰ পৰা কৰা হৈছিল সেই কিখন আবেদনক লৈ ইতিমধ্যে শুনানি প্ৰক্ৰিয়া চলি আছে গতিকে তাৰ মাজতে ৰাজদীপ বেনাৰ্জী যিগৰাকী শ্যাম কানু মহন্তৰ অধিবক্তা কলিকতাৰ পৰা আহি তেওঁলোকে ইয়াত বাহৰ পাতি আছে প্ৰায় বিগত 4-5 দিন ধৰি তেওঁলোকে জামিন আবেদন কৰিছে শ্যাম কানু মহন্তৰ হৈ আৰু সেই সমগ্ৰ আবেদনক লৈ শুনানি কেতিয়া হ'ব কি হ'ব এই কথাখিনি এতিয়ালৈকে ন্যায়াধীশৰ ফালৰ পৰা কোনো ধৰণৰ নিৰ্দেশনা দিয়া নাই তেওঁলোকে আবেদনখন কৰিছে যে আবেদনৰ শুনানি হয়তো দিন এটা ধাৰ্য কৰিব যে শুনানিৰ দিন ধাৰ্য কৰিব হয়তো খুব কম সময়ৰ ভিতৰতে সেই শুনানি প্ৰক্ৰিয়া শেষ কৰি শ্যাম কানু মহন্তই আচলতে জামিন পাব নে নাপাব সেই কথাখিনি তেওঁলোকে নিৰ্দিষ্ট কৰি দিব আৰু যদি এইখিনিতে এটা কথা আমি আচলতে কৈ থব পাৰো যে যদিহে ফাষ্ট ট্ৰেক আদালতত জামিন আবেদন যদি ৰিজেক্ট হয় যদি তেওঁলোকে অগ্ৰাহ্যও হয় কিন্তু তাৰ তাৎক্ষণিকভাৱে তেওঁলোকে যিহেতু যাব পাৰিব উচ্চ ন্যায়ালয়ত গতিকে উচ্চ ন্যায়ালয়ত গ'লে হয়তো তেওঁলোকে খুব কম সময়ৰ ভিতৰত তেওঁলোকে জামিন পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু সেই সকলোখিনিয়ে আচলতে দেখা পোৱা গৈছে কিয়নো এই সময়ছোৱাত ফাষ্ট ট্ৰেক আদালত গঠন কৰা ঠিক পূৰ্বৰে পৰা যি গৌতম বৰুৱা যি আদালতত সত্ৰ ন্যায়াধীশ আদালতত যি ধৰণৰ আচলতে যুক্তি তৰ্ক চলিছিল তাত বহুখিনি আচলতে এছআইটিৰ সুৰুঙা থাকি গৈছে তদন্তত সুৰুঙা থাকি গৈছে এনেধৰণৰ কিছু সুৰুঙা এনেধৰণৰ কিছু বিসংগতিৰ ফলত হয়তো গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক যে জামিন দিব সেই কথাখিনি প্ৰায় নিশ্চিত হৈছে আৰু যি ধৰণে সমগ্ৰ অসমত এই কথাটো চৰ্চা হৈ আছিল যে নিৰ্বাচনলৈকে হয়তো তেওঁলোক কাৰাগাৰত থাকিব নিৰ্বাচনৰ পাছতে তেওঁলোক এজনকৈ যি 7 অভিযুক্ত আছে তেওঁলোকে হয়তো কাৰাগাৰৰ পৰা সেই বন্ধ কৰিব ওলাবলৈ তেওঁলোকে চেষ্টা কৰিব আৰু তাৰ প্ৰথম পদক্ষেপ আজি শ্যাম কানু মহন্ত অধিবক্তাই লৈছে গতিকে এই আবেদনখন ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশে কি ধৰণে গ্ৰহণ কৰে সেয়া যথেষ্ট লক্ষণীয় হ'ব অৰ্থাৎ সকলো ফুটুকাৰ ফেনত পৰিণত হ'ব নেকি যি সময়ত অসমবাসী ৰাইজে ন্যায়ৰ অপেক্ষাত আছে বিশেষকৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও এটা কথাই বাৰে বাৰে অনুৰোধ কৰিছে যাতে অভিযুক্তই কাৰাগাৰৰ পৰা ওলাই আহিব নোৱাৰে নিশ্চয় জয়ন্ত সেই কথাখিনি আমি বাৰে বাৰে যে এছআইটিয়ে কৰা কেতবোৰ বিসংগতি কেতবোৰ সুৰুঙাৰ বাবে মহাবীৰ ৰেকুৱা গুৱাহাটী উচ্চ ন্যায়ালয় একেদিনৰ ভিতৰত এটা দিনৰ শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়
মহাবীৰ একোৱা খুলি দিবলৈ নিৰ্দেশ দিলে। একেটা নিৰ্দেশ দিয়া হৈছিল যে শ্যামকানু মহন্তৰ তেওঁৰ পত্নীৰ সৈতে থকা যিসমূহ বেংক একাউণ্ট, সেই বেংক একাউণ্টসমূহ যিসমূহ ফ্ৰিজ কৰি ৰখা হৈছিল সেইসমূহ খুলি দিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু সেই সকলোখিনি হৈছে একমাত্ৰ তদন্তকাৰী বিষয়াৰ গাফিলতিৰ বাবে আচলতে সেইখিনি হৈছে। কিয়নো তেওঁলোকে যি ধৰণে আচলতে বেংক একাউণ্ট বা মহাবীৰ একোৱা যি ধৰণে জব্দ কৰোঁতে তেওঁলোকে যিখিনি তেওঁলোকক সেই গোচৰী অভিযুক্ত পক্ষক তেওঁলোকে যিখিনি নটিচ দিব লাগে, যিখিনি তেওঁলোকক আইনগত যিখিনি তেওঁলোকে কাৰ্য ব্যৱস্থা হাতত লৈ সেই কামখিনি কৰিব লাগিছিল তাক নকৰিলে। যাৰ সুৰুঙালো অধিবক্তাই সেই কথাখিনিকে উপস্থাপন কৰিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয় এটা দিনৰ ভিতৰতে সেয়া খুলি দিবলৈ নিৰ্দেশ দিলে। গতিকে সেই কথাখিনি দেখা পোৱা গৈছে আৰু বহু সুৰুঙা আছে। সেইখিনি যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যেতিয়া আদালতত সেই কথাখিনি যেতিয়া দাঙি ধৰিব তেওঁলোকৰ অধিবক্তা, সেই সুৰুঙাৰ জৰিয়তে যে ওলাই আহিব সেই কথাটো কিন্তু নিশ্চিত হৈছে। কিন্তু বিৰিঞ্চি, এই যে হাজাৰ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বিট প্ৰস্তুত কৰিলে SITয়ে, পানী নসৰকা চাৰ্জশ্বিট বুলি দাবী কৰিছিল সেই সময়ছোৱাত। কিমানখিনি লোকৰ, প্ৰায় 399জন লোকৰ সাক্ষ্য গ্ৰহণ কৰি হাজাৰ হাজাৰ পৃষ্ঠাৰ সেই চাৰ্জশ্বিট প্ৰস্তুত কৰিলে। সেয়া সকলোবোৰ আচলতে নাটক আছিল নেকি? আপুনি যি ধৰণৰ তথ্য আগবঢ়াইছে যে এতিয়া জামিন লাভৰ পথ অতি শীঘ্ৰেই প্ৰশস্ত হৈ পৰিব এইসকল অভিযুক্তৰ। নিশ্চয় জয়ন্ত, আচলতে চাৰ্জশ্বিটৰ পৃষ্ঠা কিমান আছে বা সেই চাৰ্জশ্বিটত কিমান পৃষ্ঠাৰ চাৰ্জশ্বিট দিছে সেইটো আচলতে গোটেই ব্যৱস্থাটোত আচলতে নিৰ্ণয় নকৰে। তেওঁলোকে পৃষ্ঠাৰ সেইসমূহ দিছে, কিন্তু সেই তাৰ ভিতৰত সেই 7 অভিযুক্ত কাৰাগাৰত দীৰ্ঘদিনৰ কাৰণে ৰাখিব পৰাকে সমল কি আছে সেই কথাখিনি প্ৰত্যেকটো শুনানিত SITৰ সেই ভুলখিনি অভিযুক্ত পক্ষ অধিবক্তাই সেইখিনি উদঙাই দিছে যে সেই চাৰ্জশ্বিটত যিখিনি থাকিব লাগিছিল সেই সমল তথ্য প্ৰমাণ তেওঁলোকৰ হাতত নাই। যাৰ বাবে তেওঁলোকে এখন সেই ধৰণৰ ৰচনা লিখি বুলিয়ে কওক এই মুহূৰ্তত বা যি ধৰণে তেওঁলোকে সেই বৰ্ণনাখিনি সেই 12,000 পৃষ্ঠাত দিছে, কিন্তু সেই 12,000 পৃষ্ঠাৰ ভিতৰত মূল যিকেইটা পৃষ্ঠা হ'ব লাগিছিল সেই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা সকলোখিনি অভিযুক্তক আচলতে তাত কাৰাগাৰত দীৰ্ঘদিনৰ কাৰণে ৰাখিব পৰাকে যিখিনি সমল আদালতত তেওঁলোকে জমা দিব লাগিছিল, যিখিনিৰ ওপৰত বেছ কৰি দুয়োপক্ষৰ অধিবক্তাৰ মাজত আচলতে যুদ্ধ হয়, সেই কথাখিনিত কিন্তু দেখা পোৱা গৈছে যে চৰকাৰী পক্ষই যথেষ্ট পৰিমাণে দুৰ্বল স্থিতি ল'ব লগা হৈছে। দুৰ্বল স্থিতি এইকাৰণে ল'ব লগা হৈছে যে SITয়ে তেওঁলোকে শুদ্ধ ৰূপত আৰু বিসংগতিহীনভাৱে তেওঁলোকে সেই তথ্যখিনি দিব নোৱাৰিলে। বহুত সুৰুঙা থাকিল আৰু সেই সুৰুঙাৰ আলম লৈ তেওঁলোকৰ সেই বেংক একাউণ্ট খুলি দিলে, মহাবীৰ একোৱা খুলি দিলে। আৰু আজি নিৰ্বাচন আৰু এটা বিষয় বিৰিঞ্চি, যে মুখ্যমন্ত্ৰীয়ে যেতিয়া দাবী উত্থাপন হৈছিল যে ফাষ্ট ট্ৰেক আদালত অতি সোনকালে গঠন কৰিব লাগে, তেতিয়া মুখ্যমন্ত্ৰীগৰাকীও এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে বৰ্তমানৰ বা পূৰ্বৰ আদালতখনে যেনেদৰে বিচাৰ প্ৰক্ৰিয়া চলি আছে সেই প্ৰক্ৰিয়াৰ জৰিয়তে অভিযুক্ত মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হোৱা নাই। আদালত সলনি হ'লেই হয়তো অভিযুক্ত অতি সোনকালে ওলাই আহিব। মুখ্যমন্ত্ৰীয়ে সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আৰু এটা বিষয় বিৰিঞ্চি, যে যি সময়ত ইয়াৰ পূৰ্বে শ্যামকানু মহন্তই জামিন আবেদন দাখিল কৰাৰ পিছত হঠাৎ প্ৰত্যাহাৰ কৰিছিল আৰু এতিয়া নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ এদিন পিছতে আকৌ আবেদন দাখিল কৰিলে। সমগ্ৰ বিষয়খিনিয়ে যেন এক নাটকীয় এটা বিষয়। নিশ্চয় আচলতে সেইখিনি সময়ত তেওঁলোকৰ সেই কথাখিনি ধৰি লৈছিল যে তেওঁলোকৰ যিহেতু সমগ্ৰ অসমবাসীয়ে যিহেতু সেই কথাটো বিচাৰি আছিল যে এই 7 অভিযুক্ত যদি সোনকালে যদি তেওঁলোকে জামিন পায়, তেতিয়াহ'লে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত বা আজি এই 2টা দিনৰ ভিতৰত বা কেইদিনমান পাছত যদি শ্যামকানু মহন্তৰ কাৰাগাৰৰ পৰা ওলাই আহে, সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত তেওঁ আউল লগাব পাৰে। সেই কথাখিনি চৰকাৰী অধিবক্তাই তাত সজোৰে উপস্থাপন কৰিছিল। সেই কথাখিনি তেওঁলোকে দেখাইছে আৰু তাৰ বাবে তেওঁলোকে গম পাইছিল যে চৰকাৰেও যিহেতু যৎপৰোনাস্তি চেষ্টা কৰিছে যে তেওঁলোকক সেই 7 অভিযুক্ত যিকোনো প্ৰকাৰে কাৰাগাৰৰ ভিতৰত ৰাখিব লাগে। গতিকে অভিযুক্ত পক্ষই ভাবিছিল যে এইখিনি সময়ত কাৰাগাৰৰ পৰা ওলোৱাৰ পথ যিহেতু তেওঁলোকৰ বাবে মুকলি নহয়, তেওঁলোকৰ সহজ নহয়, যিহেতু তেওঁলোকে যদি জামিন পোৱাৰ পাছত তেওঁলোকক কি ধৰণে সহায় কৰিব, তেওঁলোক কাৰাগাৰৰ পৰা কেনেকৈ ওলাই আহিব, সেই ধৰণৰ কিছু কথাও যিহেতু চৰ্চা হৈছিল। গতিকে এই সমগ্ৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল, গতিকে এইখিনি সময়ত কিন্তু আচলতে যিহেতু তেওঁলোকে জামিন আবেদন কৰিছে, এইখিনি সময়ত এই মুহূৰ্তত বল আছে আচলতে চৰকাৰী অধিবক্তাৰ হাতত আৰু SITৰ হাতত। তেওঁলোকে যদি তেওঁলোকৰ হাতত থকা যিখিনি অতিৰিক্ত তথ্য প্ৰমাণ, অতিৰিক্ত যিখিনি তথ্য সমল বা তেওঁলোকৰ লোক অধিবক্তাই যদি সজোৰে যুক্তি উপস্থাপন কৰিব পাৰে শুনানিৰ দিনটোত, তেতিয়াহ'লে এইগৰাকী শ্যামকানু মহন্ত যে আৰু কিছুদিনৰ বাবে জেলত ৰাখিব পৰা যাব সেই কথা নিশ্চিত। কিন্তু কিমান তেওঁলোকে সজোৰে সেই কথাখিনি উপস্থাপন কৰিব পাৰিব, কিমান তেওঁলোকৰ অধিবক্তাৰ বিৰুদ্ধে তেওঁলোকে কিমান কি তেওঁলোকে যুক্তি দিব পাৰিব, সেইখিনিত কিন্তু যথেষ্ট এই মুহূৰ্তত সকলো সন্দিহান হৈ আছে। ধন্যবাদ বিৰিঞ্চি।